শ্রীমদ ভগবত গীতাৰ ৪ৰ্থ অধ্যায় অৰ্থাৎ জ্ঞান যুগৰ ১৮ নম্বৰ শ্লোক। যি পুৰুষে কৰ্মত অকৰ্ম দেখে আৰু অকৰ্মক কৰ্ম দেখে তেৱেই বুদ্ধিমান মানুহ। সৰ্বপ্ৰকাৰ কামত লিপ্ত থকা সত্ত্বেও তেওঁ চিন্ময় স্তৰত অধিষ্ঠিত। এই শ্লোকটোৱে শিক্ষাৰ্থীসকলক কেনেকৈ পঢ়িবলৈ মনোবল যোগাব পাৰে সেই কথাখিনি আজি আপোনাক কম। কিন্তু তাৰ পূৰ্বে কৰ্মত অকৰ্ম দেখা কথাটো চমুকৈ আপোনাক বুজাই কৈছোঁ। কৰ্মত অকৰ্ম মানে কৰ্মত নিষ্ক্ৰিয়তা। এইটো এনেধৰণৰ নিষ্ক্ৰিয়তা য'ত ব্যক্তিসকলে সামাজিক দায়বদ্ধতাক বোজা বুলি ভাবে। তেওঁলোকে শাৰীৰিকভাৱে কাৰ্য বা কৰ্ম ত্যাগ কৰে, কিন্তু মনে মনে ইন্দ্ৰিয়বোৰৰ সুখৰ কথা ভাবি থাকে। তেওঁলোকক বাহ্যিক দৃষ্টিত নিষ্ক্ৰিয় যেন লাগিলেও তেওঁলোকে এলাহপূৰ্ব ভাবো বা তেওঁলোকৰ এলাহপূৰ্ব ভাবো এক প্ৰকাৰ পাপযুক্ত চিন্তাৰ বাহিৰে আন একো নহয়। এই শ্লোকটোতে অকৰ্মক কৰ্ম দেখা লোকক বুদ্ধিমান বুলি কোৱা হৈছে। মানে ই হৈছে কৰ্মযোগীয়ে কৰা কৰ্ম, কাম কৰিও ফলাফলৰ প্ৰতি মোহ নোহোৱাকৈ কৰা কৰ্ম। এতিয়া এই কথাখিনি আপোনাক চমুকৈ বুজিবলৈ হ'লে শ্লোকটোৰ ভাৱাৰ্থ এনেকৈ বুজাব লাগিব। অপৰিণত বা অপৰিপক্কসকলে জ্ঞান আৰু কাৰ্যক বেলেগ বেলেগ বুলি ভাবে, কিন্তু জ্ঞানীসকলে জ্ঞান আৰু কাৰ্যক একে বুলি ভাবে। থুলমূলকৈ এতিয়া এই কথাখিনি বুজাবলৈকে তিনি বন্ধুৰ এটা কাহিনী আপোনাক ক'ব খুজিছোঁ। কাহিনীটো ক'ৰ পৰা আৰম্ভ কৰিম? শ্ৰেণীকোঠাৰ পৰা আৰম্ভ কৰিছোঁ। বিশ্ব, বিক্ৰম আৰু মাইনু একেটা শ্ৰেণীৰ তিনিগৰাকী ছাত্ৰ। আটাইকেইজনে এইবাৰ নৱম শ্ৰেণীলৈ প্ৰমোচন পাইছে। ক্লাছত বহি থকাৰ পৰাই তিনিওকে দেখি ডিকে ছাৰ কোবাকুবিকৈ সিহঁতৰ ওচৰলৈ আহিল। ডিকে ছাৰ আকৌ কোন? ডিকে ছাৰ মানে ডিম্বেশ্বৰ কলিতা ছাৰ। ক্লাছত বিজ্ঞান পঢ়ুৱাই তেওঁলোকক। সিহঁতৰ মাজত কথা বতৰা হ'লে ডিম্বেশ্বৰ কলিতা বুলি নকৈ ডিকে ছাৰ বুলি চমুকৈ কৈ থয়, মানে শিক্ষাৰ্থীসকলে। ছাৰ সিহঁতৰ ওচৰ পোৱাত তিনিও থিয় হ'ল। অভ্যাস। শ্ৰেণীকোঠাত থকা টেবুলখনত অলপমান আউজি ছাৰে বিশেষ পাতনি নেমেলাকৈ ক'বলৈ আৰম্ভ কৰিলে। অহা মাহত গুৱাহাটীত ছায়েন্স এক্সিবিশ্যন হ'ব। ছায়েন্স এক্সিবিশ্যন মানে বিজ্ঞান প্ৰদৰ্শনী। ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হোৱা এই বিজ্ঞান প্ৰদৰ্শনী তোমালোকে তিনিওজনে এটা এটাকৈ মানে নিজাকৈ ছায়েন্স মডেল প্ৰদৰ্শন কৰিব লাগিব। নিজা উদ্ভাৱনী চিন্তা থকা ছায়েন্স মডেল যদি প্ৰস্তুত কৰিব পৰা পুৰস্কাৰ পাবা। অসমৰ প্ৰায়বোৰ স্কুলৰ ৩-৪জনকৈ শিক্ষাৰ্থীৰ এই বিজ্ঞান মডেল বা বিজ্ঞান প্ৰদৰ্শনীত বিজ্ঞান মডেল প্ৰদৰ্শিত হ'ব। ছাৰে ক'লে মই যি পাৰোঁ তোমালোকক সহায় কৰি দিম। তিনিও প্ৰথমে পঢ়ি লোৱা, ভাবি লোৱা, আৰু কথামতেই কাম আৰম্ভ হৈ গ'ল। তিনিওজনে অতি উৎসাহেৰে ডিকে ছাৰক ক'লে, হ'ব ছাৰ, আপুনি যি কৈছে সেইমতেই আমি কাম কৰিম। কথামতেই কাম আৰম্ভ। তিনিওজনে কাম আৰম্ভ কৰিলে। মানে গুৱাহাটীত বিজ্ঞান প্ৰদৰ্শনীৰ কথা শুনিয়ে তিনিওজনৰ মনত এক অসম্ভৱ ধৰণৰ উৎসাহ। বিশ্ব বোলাজনে এনেও কিতাপ পঢ়ি খুব ভাল পায়, গতিকে বিজ্ঞানৰ কেইবাখনো কিতাপ আনি লৈ সি পঢ়িবলৈ আৰম্ভ কৰি দিলে। সি ভাবিলে প্ৰথমে থিয়ৰী ভালকৈ বুজি লৈ মডেলৰ কাম আৰম্ভ কৰিব লাগিব। চাওঁতে চাওঁতে সময়বোৰ পাৰ হৈ গ'ল, মানে ২ সপ্তাহমান পাৰেই হৈ গ'ল। বিশ্বই কেৱল পঢ়িয়ে থাকিল। নিজাকৈ মডেল বা প্ৰজেক্ট কি কৰিব একো ঠিক কৰিবই পৰা নাই, মানে কৰিব নোৱাৰিলে। পঢ়ি থাকিল, কেৱল প্ৰিপাৰেশ্যন চলালে। বাস্তৱত একো মডেল তাৰ মনত নাহিল, প্ৰস্তুত হৈ নুঠিল। বিক্ৰমৰ কথা কৈছোঁ। আনপিনে ২ নম্বৰ বিশ্ব বহুত স্মাৰ্ট। সি ভাবিলে এতিয়া ৰবটৰ যুগ চলিছে। ৰবটৰ দ্বাৰা চাহ বনোৱা মডেল এটা যদি প্ৰস্তুত কৰা যায় পুৰস্কাৰ নিশ্চয় পোৱা যাব। বিশ্বই কাম আৰম্ভ কৰি দিলে। পিছে আইডিয়াটো ভাল আছিল তাৰ। ৰবটে কেনেকৈ কাম কৰিব সেই সম্পৰ্কে কিন্তু স্পষ্ট ধাৰণা তাৰ নাছিল। চাৰ্কিট কেইটামান গোটাই লৈ বিশ্বই ভাবিছিল শেষত কিবা কিবিকৈ মিলি যাব। পিছে বিশ্বৰ ৰবট মডেলটো প্ৰস্তুত হৈ উঠিল। এবাৰমান কামো কৰিলে। পিছলৈ ৰবটে লৰচৰ নকৰা হ'ল। যুঁজি থাকিল বিশ্ব তেনেকৈয়ে। ৩ নম্বৰ গৰাকী মাইনু। মাইনুৱে কাম আৰম্ভ কৰাৰ পূৰ্বে বিজ্ঞানৰ ছাৰক আকৌ এবাৰ লগ ধৰিলে। বুজি ল'লে কি কৰিব লাগিব। মাইনুৱে ভগৱত গীতাৰ ব্যাখ্যা শুনিছিল আৰু তাত এটা কথা খুব মন দি শুনিছিল। অপৰিপক্কসকলে জ্ঞান আৰু কাৰ্যক বেলেগ বুলি ভাবে, কিন্তু জ্ঞানীসকলে জ্ঞান আৰু কাৰ্যক একে বুলি ভাবে। কথামতেই কাম। মাইনুৱে প্ৰথমে জ্ঞান আৰু কাৰ্য দুয়োটাকে একে বুলি ধৰি লৈ কাম আৰম্ভ কৰিলে। বুজি যাব দেই। মাইনুৱে সৌৰ শক্তিৰ বিষয়ে ভালকৈ পঢ়ি ল'লে আৰু সৌৰ শক্তি মানে ছ'লাৰ এনাৰ্জি ব্যৱহাৰ কৰি পানী গৰম কৰিব পৰা এটা মডেল প্ৰস্তুত কৰাত লাগি গ'ল।
ভবামতেই তাইৰ জ্ঞান আৰু কাৰ্য সম্পাদন দুয়োটাই বুদ্ধিমানৰ কাম হৈ পৰিল মানে এতিয়া তিনি বন্ধুৰ মাজত যদি বিশ্লেষণ কৰা যায় কি ওলাব বিশ্বই কেৱল জ্ঞানত জোৰ দিলে প্ৰথমজন আনপিনে আসলতে বিশ্বই একো নকৰিলে হি কেৱল পঢ়িলে কেৱল প্ৰজেক্টৰ নামত কেইখিলামান কাগজত অলপ লিখালিখি কৰিলে আৰু বিক্ৰমে ৰবট প্ৰস্তুত কৰি উলিয়ালে দেখিবলৈ ধুনীয়া সাৰ্কিট কিনি আনিলে পিছে ৰবটে কাম কৰা নাই কাৰণ বিক্ৰমে ভালকৈ পঢ়ি নললে ৰবটৰ সাৰ্কিটে কেনেকৈ কাম কৰে অৰ্থাৎ আধৰুৱা আধা জ্ঞান মাইনুৰ সৌৰশক্তি চালিত পানী উতলোৱা মডেলটো সুন্দৰভাৱে কাম কৰিলে আৰু মাইনুৱে সকলোকে আচৰিত কৰি মানে ভালকৈ বুজাও ক'ব পাৰিলে মাইনুৱে গুৱাহাটীত গৈ বিজ্ঞান প্ৰদৰ্শনীত অংশগ্ৰহণ কৰি পুৰস্কাৰো পালে মাইনুৰ সফলতাত উৎসাহী হৈ তিনিওকে ডিকে ছাৰে এবাৰ বুজাই ক'লে জ্ঞান গুৰুত্বপূৰ্ণ কিন্তু যেতিয়া এই কাৰ্যত পৰিণত হয় তেতিয়াহে শিকা আৰু কৰা কামবোৰ হাতত হাত ধৰি আমি যাব লাগিব আগুৱাই কেৱল জ্ঞান আহৰণ কৰিলেই নহ'ব তাৰ প্ৰায়োগিক কথাখিনি জানিব লাগিব ডিকে ছাৰে তেওঁলোকক বুজাই ক'লে এতিয়া এই কাহিনীটোৰ আলমত শিক্ষাৰ্থীসকলে শিকিবলগীয়া 5টা গুৰুত্বপূৰ্ণ শিক্ষা জানি লোৱা উচিত প্ৰথমটো জ্ঞান আৰু কাম দুয়োটা একেলগে কৰিব লাগিব এই কথাটোৰ আৰু অৰ্থ আছে শিক্ষাৰ্থীৰ ক্ষেত্ৰত মানে শিক্ষাৰ্থীয়ে যিকোনো সমস্যা সমাধান কৰাই হোক প্ৰকল্প প্ৰস্তুত কৰাই হোক বা বাস্তৱ জগতৰ কামত লিপ্ত হোৱাই হোক শিকা কথাখিনিক সক্ৰিয়ভাৱে অনুশীলন কৰিলেহে অৰ্থপূৰ্ণ হৈ পৰে অৰ্থাৎ শিকা কথাখিনি মনত ৰাখিবলৈ হ'লে ৰিভাইজ ভেৰি মাছ এছেনচিয়েল 2 নম্বৰ দীৰ্ঘসূত্ৰিতা পৰিহাৰ কৰিব লাগিব প্ৰকাষ্টিনেশ্যন কিছুমান ছাত্ৰ ছাত্ৰীয়ে সকলো কথা জানিবলৈ অপেক্ষা কৰে মানে হ'ব সময়ত জানিম মানে শিক্ষকে শ্ৰেণীত কোৰ্স শেষ কৰালৈ পঢ়িবলৈ অপেক্ষা কৰি থয় কিন্তু এইটো ভুল এই পত্ৰে এইটোৱে শিকাইছে যে নিখুঁত জ্ঞানৰ বাবে অপেক্ষা কৰাটো অপৰিপক্কতা তুমি যিখিনি জানা তাকে পঢ়িবলৈ আৰম্ভ কৰা পিছৰখিনি পিছত দেখা যাব নম্বৰ 3 পঢ়া মানে কেৱল জ্ঞান গোটোৱা বা তথ্য গোটোৱা নহয় পঢ়া বা জ্ঞান আহৰণ কৰা জ্ঞানক কৰ্মত প্ৰয়োগ কৰিলে দৈনন্দিন কামো উচ্চ পৰ্যায়লৈ উন্নীত হয় নম্বৰ 4 শিকাটো এটা জীৱনজোৰা প্ৰক্ৰিয়া আজীৱন আপুনি মই শিকি থাকিব লাগিব ইয়াৰ অৰ্থ এইটোৱে যে ছাত্ৰ ছাত্ৰীসকলে পঢ়িলেই নহ'ব বা মুখস্থ কৰিলেই নহ'ব অম্বেষণ পৰীক্ষা নিৰীক্ষা নতুন সৃষ্টি ক্ৰিয়েটিভ চিন্তাৰো বাট মুকলি কৰিব লাগিব নম্বৰ 5 জ্ঞানী ছাত্ৰই জ্ঞান আহৰণৰ মাজেদি নিজকে পৰিপূৰ্ণ কৰি তোলে কমপ্লিট আহৰণ কৰা জ্ঞানৰ সঠিক প্ৰয়োগৰ মাজেদি নিজকে অন্তৰ্দৃষ্টি সম্পন্ন মানুহ কৰি তোলে মানুহ হোৱাৰ বাবে যিবোৰ গুণৰ প্ৰয়োজন সেইবোৰ গুণ আয়ত্ত কৰে শিকা আৰু কৰ্ম কৰা দুয়োটা পথক মানে পৃথক কৰা অনুচিত সৰুকৈ আৰম্ভ কৰা যি জানা তাকে প্ৰয়োগ কৰা আৰু তোমাৰ কাৰ্যৰ মাজেদি তোমাৰ ব্যক্তিত্ব প্ৰকাশ কৰা আৰু চমুকৈ যদি ক'বলৈ হয় এইটোৱে যে জ্ঞানীসকলৰ পথ এয়াই যিয়ে জ্ঞান আহৰণ কৰে আৰু সেই জ্ঞানক কাৰ্যত ৰূপায়ণ কৰে অৰ্থাৎ ব্যৱহাৰিক দৃষ্টিভংগীলৈ লৈ যায় যেতিয়া বিজ্ঞানৰ কোনো এটা বিষয় শিকিব তেতিয়া তাৰ যদি ব্যৱহাৰিক প্ৰয়োগটো কৰি নাচায় তেনেহ'লে শিক্ষাৰ্থীয়ে সেই শিক্ষা ভালদৰে আহৰণ কৰিব নোৱাৰে আৰু সেইকাৰণে মেট্ৰিক পাছ কৰাৰ পিছত যিসকলে হায়াৰ ছেকেণ্ডেৰী ছায়েন্স লয় ফিজিক্স কেমেষ্ট্ৰি বায়'লজি তেওঁলোকৰ প্ৰেক্টিকেলৰ ক্লাছ থাকে প্ৰেক্টিকেলত নম্বৰ থাকে বিজ্ঞানত প্ৰেক্টিকেল জৰুৰী আনহাতে যদি কলা বা হিউমেনিটিজ বা কমাৰ্চৰ ষ্টুডেণ্ট হয় যিকোনো কথা যিকোনো সূত্ৰ যেতিয়া ব্যৱহাৰিকভাৱে নিজৰ জীৱনত প্ৰয়োগ কৰি চায় তেতিয়া সেই বিষয়টোৱে আসলতে মনত ৰৈ যায় ব্যৱহাৰিক জ্ঞানেহে মানুহক উচ্চ স্তৰলৈ লৈ যায় গতিকে শ্ৰীমদ ভাগৱত গীতাৰ 4ৰ্থ অধ্যায়ৰ 18 নম্বৰ শ্লোকৰ আধাৰত আজি আপোনালোকক ক'লো যে আমি জ্ঞান আৰু কাৰ্য দুয়োটাকে পৃথক বুলি ভাবিলে নহ'ব জ্ঞান আহৰণ কৰিব লাগিব আৰু আহৰণ কৰা জ্ঞান কাৰ্য বা কৰ্মত প্ৰয়োগ কৰিব লাগিব আৰু তেতিয়াহে আমি সফলতা লাভ কৰিম বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে এই কথাখিনি মন দি শুনিব বহুতে অনুযোগ বা আপত্তি কৰে যে আমি খুব দীঘলকৈ মানে খুব খৰকৈ কথাখিনি কওঁ আজি অলপ মানে লেহেমীয়া গতিত কথাখিনি ক'বলৈ চেষ্টা কৰিছোঁ যদি ভাল পাইছে কমেণ্ট কৰিব আৰু স্পীড ইয়াতকে কম বেছি কৰিব লাগিব নেকি কথা কোৱাৰ সেইটো জনাবলৈ নাপাহৰিব আৰু আপুনি ক'ৰ পৰা চাই আছে
কমেণ্ট কৰিব আজি। বাকী ভালে থাকিব। ওম কৃষ্ণায় বাসুদেৱায় নমঃ।